হয় আজি যি অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু আৰু ৰঙালী বিহুৰ যি চ'ত আৰু বহাগ মাহৰ এই সংক্ৰান্তিৰ দিনটোত যি গৰু বিহু পালন কৰা হয় সমগ্ৰ অসমত অসমীয়াই গৰু বিহু পালন কৰি আহিছে। আজি এই গৰু বিহু ইয়াতে যি দৃশ্য দেখিবলৈ পাইছে যে ইয়াতে গৰু গা ধুৱাই থকা হৈছে। এই যে এই অঞ্চলৰ কোঁৱৰপুৰ নপাম গাঁও বেতবাৰী অঞ্চলৰ যি নপাম গাঁও এই নপাম গাঁৱত এই গৰু গা ধোৱা যি দৃশ্য আজি বহাগৰ বিহুৰ দিনটোত আপোনালোকে দেখিবলৈ পাইছে। এই দৃশ্য আজিৰ তাৰিখত দেখিবলৈ পোৱাটো একেবাৰে কঠিন হৈ পৰিছে। আজিৰ তাৰিখত এই গ্ৰাম্য অঞ্চলত কিছু দৃশ্য এনে দেখিবলৈ পোৱা যায় যদিও বহু অঞ্চলত গৰু গা যি ধোৱা যি পৰম্পৰা এই পৰম্পৰা প্ৰায় নাইকিয়াই হৈ পৰিছে। আৰু পুৱাৰ পৰা যি এই চাক যিবিলাক আপোনাৰ মানে যি চাক কয় গৰু গা ধোৱাৰ আগতে দীঘলতি পাত মাখিয়তিকে ধৰি যিসমূহ চাক লাও বেঙেনা কেৰেলাকে ধৰি থেকেৰাকে ধৰি বিভিন্ন ধৰণৰ ইয়াতে লগাই অনা হৈছে। এই যি বস্তুসমূহ এই গৰু গাত আচলতে মৰা হয়। গৰু গাত মৰা সময়ত কোৱা হয় যে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যায় এনেকুৱা ধৰণৰ কথাৰে আচলতে গৰু গা ধুৱাই অহা হৈছে। আৰু প্ৰতি বছৰতে এই অসমীয়াই ভোগালী বিহু পালন কৰি আহিছে। আৰু ইয়াতে এজন ব্যক্তি আছে মই যি গৰু গা ধুৱাবলৈ হাতত এই লাহনি লৈ তেখেতে ওলাই আহিছে আৰু তেখেতে ইতিমধ্যে গৰু গা ধুৱাইছে। আপোনালোক গৰু প্ৰত্যেক বছৰে আমি এইভাগে পৰম্পৰাগতভাৱে গৰু গা ধুৱাওঁ। বিহু মানে আমি এইটো পালন কৰোঁ গৰু বিহু আজি। সেইকাৰণে কিন্তু কম গৰু বিহু এটা সদায় ৰাইজে জানি আছে জানি এইকেইটা এইবোলে চতে গৈ বহাগে পালেহি ফুলিলে ভেবেলি লতা কইনুকৈ থাকিলে পুৰকে নপৰে বহাগৰ বিহুৰ কথা সেয়াকে কৈ আপোনালোকে প্ৰতি বছৰে ইয়াতে বিহু যি গৰু বিহুৰ দিনা যি গৰু গা ধোৱা হয় প্ৰতি বছৰে আপোনালোকে পালন কৰি আহিছে। হয় আৰু প্ৰত্যেক বছৰে এইবাৰ সমূহীয়াকৈ ৰাইজে একগোট হৈ প্ৰত্যেক বছৰে পৰম্পৰা আমি এইবাৰ ৰক্ষা কৰোঁ সমূহীয়াভাৱে। এই যি অঞ্চলৰ ৰাইজসকলে যি পৰম্পৰা তেখেতসকলে ৰক্ষা কৰি আহিছে প্ৰতি বছৰে ইয়াতে কিছু মানে বিহুৰ যি পৰিৱেশ বিহুৰ যি উৎসৱ মুখৰ পৰিৱেশ সম্পূৰ্ণ পৰিৱেশ ইয়াতে দেখিবলৈ পোৱা গৈছে। ইয়াতে কিছু কণ যি ইয়াতে কণ যুৱক যুৱতী সকলো ওলাই আহিছে। মই তেখেতসকলৰ কিছু কথা তোমালোক গৰু গা ধুৱাবলৈ তোমাৰ নামটো কি? গৰু গা ধুৱালা গৰু গা ধুৱাবলৈ আহিলা তুমি আগতে কেনেকুৱা লাগিলে গৰু গা ধুৱাবলৈ তোমালোক যে ওলাই আহিছা? তুমি কোন ক্লাছত পঢ়ি আছা? ক্লাছ 2 পঢ়ি আছা। গৰু গা ধুৱাবলৈ তুমি ঘৰৰ পৰা গৰু লৈ আহিছিলা? তোমালোক কাৰ লগত আহিছা? তুমি কাৰ লগত আহিছা? ইয়াতে আপোনালোকে দেখিছে যি সকলোবিলাক এক ওলাই আহিছে আৰু এক উৎসৱ মুখৰ পৰিৱেশে ইয়াতে বিৰাজ কৰিছে। মই এজন ঢুলীয়া আছে ঢোল বজাই আছে তেখেতৰ পৰা মই এয়া যি আপোনালোকক যি দৃশ্য দেখুৱালো আজি যি
ৰঙালী বিহুৰ দিনটোত গৰু বিহুৰ দিনটোত চ'ত আৰু বহাগ মাহৰ যি সংক্ৰান্তিৰ দিনটোত এনেদৰে গৰু বিহু পালন কৰি আহিছে সকলো অসমীয়া সমগ্ৰ অসমবাসী ৰাইজে সকলোকে ধন্যবাদ জনাইছোঁ মোৰ তৰফৰ পৰাও পিপুলছ টিভি দৰ্শকসকলক যি ৰঙালী বিহু যি গৰু বিহু ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ ধন্যবাদ।